মই চয়নিকা আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মানে ব্লগটো হৈছে যে আমাৰ মন্দিৰভাগ একদম পূৰা নাৰিকল গছৰ মানে নাৰিকল পাত চাত এইবিলাক নাৰিকল পৰি গোটেই টিংখিনি মানে ভাঙি গৈছে। তো তাৰ কাৰণে অলপ মেৰামতি কৰা হৈছে আৰু তল চাইডো অলপ পকাত বহুত দিনৰ হয় ন, সেইকাৰণে মানে অলপ বেয়া হৈ গৈছে। তাকে গোটেইখিনি মেৰামতি কৰি ধুনীয়াকৈ মানে মন্দিৰভাগ বনাই থকা হৈছে আৰু তাকে বোলো ভাবিছোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। তো অকল সেই মন্দিৰভাগেই নহয়, মানে একদম মা ৰুমৰ দৰ্জাখনো গোটেই পচি গৈছে মানে পানী পৰি পৰি বৰষুণৰ কাৰণে। চ' সেইখিনি গোটেইখিনি আজি মেৰামতি মানে কৰা হ'ব। আজি গোটেইখন মানে মেৰামতি কৰোঁতে দিন লাগে। তো মেৰামতি কৰি থকা হৈছে। তো আপোনালোকক মানে দেখাম বুলি ভাবিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু হয়, যিসকলে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাই আছে, প্ৰথমবাৰৰ আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, নহয় জানো? তেতিয়াহ'লে ব'লকচোন দেখাওঁ কি মানে হৈ আছে, মন্দিৰভাগ কেনেকুৱা হৈ আছিলে। আৰু মিস্ত্ৰী যোৱাকালিৰ পৰাই লাগি আছে। মই অকণমান যোৱাকালি কৰাখিনিও ভিডিঅ' কৰি থৈছোঁ, সেইখিনিও আপোনালোকক দেখাম এতিয়া। আৰু মানে কি কৰা হৈ থাকে মই সেইখিনিও দেখাই থাকিম। আৰু টাইলছ চাইলছ নতুনকৈ লগোৱা হ'ব, মানে ধুনীয়া হৈ যাব মন্দিৰটো। আপোনালোকক দেখাম, সম্পূৰ্ণ হোৱাৰ পাছতো দেখাম বাৰু, মানে এইটো লগতে পাব আপোনালোকে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে মন্দিৰভাগ আপোনালোকে ওপৰ পিনে চাওকচোন, টিংখিনিৰ অৱস্থা কি হৈ গৈছে দেখিছেনে? আৰু এইফালে ভিতৰৰ এয়া মা দৰ্জাখন মানে বৰষুণ অকণমানে দিয়ক লাগে বেছিকৈ দিয়ক, দৰ্জাখন ভিজি ভিজি শেষ, একদম পূৰা পচি গৈছে, তল পা নাই। মানে দৰ্জা খুলিলে মানে বন্ধ কৰিবলৈ বহুত প্ৰব্লেম হয় আৰু বহুত দিনেই হ'ল। তো ভাবিলোঁ গোটেইখিনি ঠিক কৰা যাওক। আৰু এয়া ফাৰ্ষ্ট ডে দুজন মিস্ত্ৰী আহিলে আৰু পূজা ৰুমটো কেনেকৈ কি কৰিব লাগিব, টাইলছ ক'ৰ পৰা কি লগাব লাগিব, তাকে মাহঁতৰ লগত আলোচনা কৰি আছিলে আৰু মই অকণমান উঠাই থ'লোঁ। তাৰপাছত এহেঁত দুটালৈ চাওকচোন কি ধুনীয়াকৈ খেলি আছে বায়েকৰ লগত ভনীয়েকে। এয়া দুই নম্বৰ দিনা এইপিনে মাৰ দৰ্জাখনৰ পিনে ভাঙিবলৈ আৰম্ভ কৰি দিলে আৰু গোটেই টাইলছ চাইলছ আনি এইফালে ৰেডি হৈ গ'ল। আৰু তাৰ নেক্সট দিনা মানে আৰু মিস্ত্ৰী আহিলে সেইখন দৰ্জা লগোৱা হ'ব। এফালে গোটেই টাইলছ ভৰ্তি, তাৰপাছতে ওপৰৰ টিং খুলি আছে, টিং খুলি ধুনীয়াকৈ এতিয়া নতুন টিং লগোৱা হ'ব আৰু তাত। আৰু আজি মিস্ত্ৰী অলপ সৰহকৈ আহিছে। আৰু এইফালে ভিতৰৰ এই দৰ্জাখনো ভাঙিবলৈ ষ্টাৰ্ট কৰি দিয়া আছে। এইটো কাম হৈছে 3 নম্বৰ দিনাখন, কাৰণ এই দৰ্জাখন মানে চৌকাতটো এনেই পৰি আছে, তাত দৰ্জাৰ পাল্লা নাছিলে আৰু ভাবিলোঁ অকণমান ডিজাইন দিয়া যাওক। তো এইফালে ভাঙিছে যেতিয়া এইটো অকণমান মানে ভাঙি মেলি ধুনীয়া কৰা যাওক, আৰু ভাঙি হৈ গ'ল। আৰু এতিয়া এইফালে আমাৰ মিস্ত্ৰীয়ে আৰম্ভ কৰিয়ে দিছে ডিজাইন দিবলৈ। পিছে আপোনালোকে ডিজাইনটো কেনেকুৱা লাগিছে লাষ্টত ক'ব চাই পেলাই, অকণমান লাষ্টত দেখা পাবই বাৰু ডিজাইনটো। কমেণ্টত জনাব যে মাজৰ দৰ্জাখন কেনেকুৱা লাগিছে। যেনেকৈ এইফালে টাইলছ লগোৱা আৰম্ভ হৈ গ'ল, টাইলছ ভিতৰৰ পিনে লগাই আছে ওপৰলৈকে। মানে 1-2 সপ্তাহ লাগি গ'ল গোটেইখিনি কৰোঁতে। আৰু সেয়া ডিজাইন দিছে একদম ৰাউণ্ডকৈ। এইফালে আমাৰ পেণ্ডেলে লাগি আছে আৰু পূৰা ডিজাইন দিয়াত পাপাও সেইফালৰ পৰা চাই আছে। তো এইফালে ওপৰত লাগি গ'ল চিলিঙি, এইটো কিটচেনৰ চিলিঙিৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন। মই চইচ কৰিলোঁ বাৰু কিটচেনৰ কাৰণে, কাৰণ কিটচেনৰ বস্তুখিনি বনাওঁতে ধোঁৱা এটা নিচিনা হয় ন ওপৰৰ ৱালখনৰ গতি দেখিছেনে। আৰু মই মানে ইয়াৰ লেতেৰা হোৱাৰ পিছত চাফা কৰি দিলোঁ আৰু আমাৰ চেনাই মই ভিডিঅ' কৰি থৈছিলোঁ। আৰু এইটো ডাইনিং ৰুমত চিলিঙি লগোৱা ষ্টাৰ্ট হৈ গৈছে, ৰাতি হৈ গ'ল, কিন্তু চিলিঙিটো নলগাই জাষ্ট বাউণ্ডেৰী যিখিনি কাম সেইখিনি কৰি থৈ গুচি যাব। নেক্সট দিনা লগাব আৰু চিলিঙি লগাওঁতে 2 দিন লাগিছিল। আৰু এয়া নেক্সট দিনা এইফালে লগাই আছে, 2 দিন লাগিলে চিলিঙিখিনি লগাওঁতে, কাৰণ অহাত তেওঁলোকৰ দেৰি হৈছিলে। তো এইফালে এয়া কমপ্লিট হৈয়ে গ'ল, আপোনালোকে দেখা পাইছে। আৰু এইটো হৈছে বাহিৰা ৰুমটো। আপোনালোকে আমাৰ ঘৰৰ সম্পূৰ্ণ মানে হোম টাৱাৰ ব্লগটো চাব বিচাৰিলে কমেণ্টত জনাই দিব, মই ধুনীয়াকৈ দেখাই দিম আগৰ পৰা পাছলৈ। আৰু এইফালে মন্দিৰভাগ দেখিছেনে, লগভগ হৈ গৈছে। বাহিৰত প্ৰটিন কটাও হৈ গৈছে। প্ৰটিন আমাৰ ঘৰৰ ওচৰৰে 2জন দাদাই কাটিছে।
আৰু এইখন দৰ্জা ফাইনেলি কমপ্লিট হৈ গ'ল। এতিয়া এইবিলাক বহুতো পুটিন কাটি দিয়া হ'ব। এতিয়া দৰ্জাখনৰ ডিজাইনটো কেনেকুৱা লাগিছে অকণমান কমেণ্টত জনাই দিলে ময়ো ভাল পাম, কাৰণ এখন ভাঙোতে বহুত কষ্টও হ'ল, দিনো লাগিলে। আৰু ওপৰৰ চিলিঙি ডিজাইনটো কেনেকুৱা লাগিছে সেইটোও জনাই দিব। তাৰপিছত এইফালে এইটো ৰুমত পূজা হ'ব। সেয়া আমাৰ এইফালে আকৌ পকাখনো মানে কি বুলি কয়, চোতালখনো মানে পকা কৰি দিয়া হৈছে, কাৰণ বৰষুণ চৰষুণ হ'লে বোকা হয়, অকণ দিগদাৰ। তো সেইকাৰণে ভাবিলে যে এখন পকা কৰি দিয়া যাওক, তেতিয়া চাফা হৈ থাকিব। আৰু পূজা ৰুমটো ইমান ধুনীয়া লাগিছে ন বাহিৰৰ পৰা দেখিবলৈ। আৰু পিছ চাইডে এয়া একদম পূৰা পানী জমা হৈ গৈছে নহয়। ওপৰৰ মানে টেংকিটো চাফা হ'ল, আৰু টেংকি ইমানেই লেতেৰা হৈ গৈছিলে, টেংকিত ইমানেই আইৰণ বহি গৈছিলে। চাওকচোন বালিৰ কালাৰ চাওক, ব্লেক হৈ গৈছে, বোলে ৰেড, মানে একদম চাব পৰা নাই। মানে আমি সেয়াই খাই আছিলোঁ নে, তাকে ভাবিছোঁ আৰু। এইটো চাই ল'ব পাৰে, আপোনালোকে কণ্টেক্ট কৰিবলৈ পাৰিব। ই বহুত ধুনীয়াকৈ কাটে। এয়া দেখাই দিছোঁ চেহেৰাটো। এইবিলাক হাই অকণ কৰি দে আকৌ। কণ্টেক্ট কৰিব ন, মোক কৈ দিলেই হ'ল। যদি কাৰোবাৰ পুটিন কাটিবলগীয়া আছে, ইয়াক কৰি আছে আৰু অলপ বাকী আছে। পূজা ৰুমটো এহেঁতে কৰিছে ন, পূজা ৰুমটো কৰি হ'লে সম্পূৰ্ণ হ'লে দেখাম বাৰু। এতিয়া এইকণে দেখাই দিছোঁ। এইটো এতিয়া আৰম্ভ কৰিছিলেহে, হৈয়ে গ'ল আৰু দেখিছে নাই, বহুত স্পীডতো কৰে বাৰু। আপোনালোকে কণ্টেক্ট কৰিব দেই লাগিলে। ফাইনেলি আমাৰ এয়া পূজা ৰুমটো কমপ্লিট হৈ গ'ল। অকণমান বাহিৰৰ পৰা ধৰিছোঁ। এইটো পূজা ৰুমটো এতিয়ালৈকে লোৱা হোৱা নাই, পূজা পাঠ কৰি লোৱা হ'ব। তো আপোনালোকক মই দেখাম বাৰু সেইখিনি। এয়া ভিতৰখন অকণমান এনেকৈ দেখাই দিছোঁ। আৰু বাহিৰত এফালে তুলসী পুলি ৰোৱা হ'ব, ইয়াত বজৰংবলী ঝাণ্ডা হ'ব, গোটেইখিনি এনেকৈ কৰা হ'ব। সম্পূৰ্ণ হ'লে আপোনালোকক দেখাই দিম বাৰু। তো এতিয়া জাষ্ট অকণমান যে বনাই হৈছে সেইটোকে আপোনালোকক দেখাই দিছোঁ। আৰু এফালে এয়া চোতালখন পকা কৰা হৈছে, আৰু মিস্ত্ৰী যোৱাৰ পিছত মানে ভিডিঅ'টো কৰা অকণ লেটেই হ'ল বাৰু, হ'লেও এনেকৈয়ে দেখাই দিছোঁ। আৰু এফালে চোফা টোফা এনেকৈ বাহিৰতে উলিয়াই থোৱা হৈছে, কাৰণ আছে পূজা। তো এফালৰ এই ৰুমটো ক্লিয়াৰকৈ খালী কৰি দিয়া হৈছে। আৰু এফালে দৰ্জাখনো হৈ গ'ল, আৰু পুটিন কাটি থোৱা আছে। আৰু যদি আপোনালোকে মোৰ সম্পূৰ্ণ মানে ঘৰখন চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব। তো গোটেই মানে পূজা ৰুমটো ঘৰৰ ইটো সিটো ৰিপেয়াৰিং কৰা, যিখিনি অকণ পাৰিছিলোঁ তাকে ভিডিঅ' কৰি থৈছিলোঁ। আৰু সেইখিনি চাই আপোনালোকে কেনে পালে কমেণ্টত জনাই দিব। আজিলৈ বাই।